ডিজিটেল এৰেষ্ট অপৰাধৰ এটা নতুন সংজ্ঞা। শেহতীয়াকৈ অপৰাধ জগতত চাইবাৰ অপৰাধৰ লগত আন এটা নতুন বিষয় জড়িত হৈ পৰিছে, সেইটো হৈছে ডিজিটেল এৰেষ্ট। আৰু ডিজিটেল এৰেষ্টৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অতি জটিল, যাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰভাৱশালী ব্যক্তিও এই চক্ৰটোৰ জালত ইতিমধ্যে পৰিছে। আৰু শেহতীয়াকৈ চেন্নাই চহৰত যি স্পেচিয়েল চাইবাৰ ইউনিট আছে চেন্নাই পুলিচৰ, তেওঁলোকৰ তাত এটা গোচৰ পঞ্জীভূত হৈছিলে। আৰু সেই গোচৰৰ তদন্তৰ বাবে জাগিৰোডৰ পৰা এগৰাকী ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, পাৰ্থপ্ৰতিম বৰা। আৰু পাৰ্থপ্ৰতিম বৰাৰ তেওঁৰ নিজৰ যি একাউণ্ট, সেই একাউণ্টৰ জৰিয়তে ডিজিটেল এৰেষ্ট ক্ৰাইমৰ লগত জড়িত কিছু সেই ধন লেনদেন কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰু সেই সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। পোনপ্ৰথমে জানিব বিচাৰিম যে আচলতে ডিজিটেল এৰেষ্ট এই বস্তুটো কি? আচলতে সঘনাই উৎসাহিত হৈছে ডিজিটেল এৰেষ্ট কি, আৰু পাৰ্থপ্ৰতিম বৰাৰ গ্ৰেপ্তাৰ কি ধৰণে হৈছে? নাই, ডিজিটেল এৰেষ্টটো এনেকুৱা মানে আপোনাৰ কি কৰে, যিকোনো মানুহলৈ ফোন আহি পেলাই বিভিন্ন পুলিচ মানে অৰ্গেনাইজেশ্যনৰ নাম কয়, বিশেষকৈ CBI বুলি কয়, মুম্বাই পুলিচ বুলি কয়, আৰু কৈ পেলাই মানুহজনক প্ৰথমতে ভয় কয় যে মই মুম্বাই পুলিচৰ পৰা কৈছোঁ, আপোনাৰ ফোন নাম্বাৰটো টেৰৰিষ্ট এক্টিভিটিজত ইউজ হৈ আছে, বা আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো ড্ৰাগছ কেছত মানে এনেকৈ এৰেষ্ট হৈছে, বা তেনেকুৱা ধৰণৰ বিভিন্ন ভয় ভাবুকি দেখুৱাই এটা ফোন আহে। আৰু সেই ফোন কলটো অহাৰ পিছত কয় যে আপুনি অমুক থানাত আহিব লাগিব, বম্বে আহিব লাগিব, বা আপোনাক এৰেষ্ট কৰা হ'ব, আপোনাৰ মানে এৰেষ্ট ৱাৰেণ্ট ওলাই গৈছে। তেতিয়া যিকোনো এজন নৰ্মেল মানুহৰ পটককৈ অকণমান চক খায়, মানে কি হ'ল। তেওঁ তেতিয়া কয় যে মই কি কৰিব লাগিব বা কি হৈছে ঘটনাটো। তেতিয়া কৈ দিয়ে মানে যে আপুনি ইমান তাৰিখে দিল্লীলৈকে গৈছিলে, বা আপুনি অমুকত গৈছে, বা আপুনি অমুকত গৈছে। তাৰমানে তেওঁ যদি ক'ৰবাত সঁচাকৈ গৈছেও দিল্লী, বা ক'ৰবাত যদি হোটেলতো আছে, তাত যিবিলাক তেওঁ আইডেণ্টিটি প্ৰুফ দিয়ে, সেইবিলাকো চাগে এইবিলাক মানে যিবিলাক মানে চাইবাৰ ক্ৰিমিনেলছ আছে হাতত পৰে চাগে। সেইকাৰণে একজেক্টলি নাম, আধাৰ নাম্বাৰ চব কৈ দিব পাৰে। আৰু তেতিয়া সেই মানুহজনক কয় যে আপুনি ভিডিঅ' কল কৰক, যে আমি চব পুলিচ ইয়াত বহি আছোঁ, আমাৰ ছিনিয়ৰ অফিচাৰ বহি আছে, এখন পুলিচ ষ্টেচন দেখুৱাই দিয়ে, আপুনি ইয়াত কথা পাতিলে আপোনাৰ কেছটো ছল্ভ হ'ব। যেতিয়া ভিডিঅ' কল কৰা আৰম্ভ কৰি দিয়ে, স্কাইপত কৰে মেক্সিমাম, তো তেতিয়া এখন পুলিচ ষ্টেচন দেখুৱাই দিয়ে, তাত বিভিন্ন এটা কেছ নাম্বাৰ দিব যে চামুচ 68/24 নামত কেছত আপোনাৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ হৈছে। তেতিয়া মানুহে ভয় খায় নে নৰ্মেলি, মই কি কৰিব লাগিব, পইচা দি দিয়ে। এবাৰ পইচাটো দিয়াৰ পিছত এসপ্তাহমান পিছত কোনো ধৰণৰ কণ্টেক্ট নাই, আকৌ কল কৰা আৰম্ভ কৰি দিয়ে। ভিডিঅ' ৰেকৰ্ড কৰাৰ পিছত এই যে যেতিয়া ভিডিঅ' কলিং কৰিছিলে স্কাইপত, তেওঁৰ ফটোখন তাত ৰাখি থৈ দিয়ে, দি পিছত আকৌ মৰ্ফ কৰি কোনোবা মানে যুৱতীৰ এখন নগ্ন পিকচাৰ তেওঁৰ লগত মৰ্ফ কৰি পেলাই দি পেলাই কয় যে এইখন আমি এৰি দিম ইণ্টাৰনেটত যদি আপুনি পইচা নিদিয়ে। তেনেকুৱা ধৰণৰ কয়। বা কেতিয়াবা কাৰোবাৰ ল'ৰা ছোৱালী চাপ'জ দিল্লীত পঢ়িছে, সঁচাকৈ পঢ়িছে দিল্লীত বা বম্বে বা বেংগলোৰত, কৈ দিছে আপোনাৰ ছোৱালী অমুকত পঢ়ি আছে, ড্ৰাগছ কেছত ফচিছে, আপুনি এতিয়া যদি 1 লাখ টকা নিদিয়ে তেতিয়াহ'লে কিন্তু মানে এইটো জেলত যাব। তো তেতিয়া মানে গাৰ্জেন অকণমান মানে চক খায়, কি নহ'ল। তেতিয়া লগে লগে কয় যে আপুনি আহকচোন চাওক, আমি ভিডিঅ' কল কৰিম, আমাৰ থানাত চব মানুহ বহি আছে। তেনেকুৱা ধৰণৰ মানে তেওঁক মানে হেৰি কৰে, ভিক্টিমাইজ হৈ যায় মানুহজন, গতিকে পইচা দি দিয়ে তেনেকৈ। নিশ্চয়। আৰু আচলতে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে যে ডিজিটেল এৰেষ্ট এনে এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে এজন ব্যক্তিক আচলতে প্ৰবঞ্চনা কৰা হয়, কিন্তু সম্পূৰ্ণৰূপে আৰক্ষী হওক অথবা CBI বিষয়া হওক অথবা বিভিন্ন আচলতে এনেধৰণৰ আবকাৰী বিষয়া হওক, তেনে বিষয়াৰ আচলতে পৰিচয় দাঙি ধৰাৰ পিছত সেই ব্যক্তিগৰাকীৰ ব্যক্তিগত কিছু তথ্য আচলতে তেওঁৰ সন্মুখত ফাদিল কৰা হয়। তাৰপিছতে আচলতে সমগ্ৰ ব্লেকমেইলৰ জালখন তৰা হয়। আৰু ইয়াৰ পিছত আচলতে এই যিজন পাৰ্থপ্ৰতিম বৰা কি ধৰণে এৰেষ্ট হ'ল, মানে কি তেওঁৰ সৈতে যোগসূত্ৰটো কি? পাৰ্থপ্ৰতিম বৰাৰ এগেইনষ্টত এটা চেন্নাইত এটা কেছ ৰেজিষ্টাৰ হৈছে যে তেওঁ যিটো একাউণ্ট হাৰ্চি হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, যিটো একাউণ্টৰ লগত তেওঁ জড়িত, সেই একাউণ্টটোত 3,88 লাখ টকা সোমাইছে। আৰু এই গোটেইখিনি মানে 4 ছেপ্টেম্বৰত সোমাইছিলে, আৰু 4 ছেপ্টেম্বৰৰ দিনাখনেই 178টা বেংক একাউণ্টত এইটো ডিছবাৰ্জ হৈ গৈছিলে পইচাটো। চ' সেই সংক্ৰান্তি আহি বিচাৰি পালে যে যিজন মানুহে তাতে কমপ্লেইন কৰিছিলে, যাৰ পৰা 88 লাখ ৰুপিজ লৈ গৈছিলে, এনেকুৱা ধৰণৰ মই যিটো অকণ ক'লোঁ চেন্নাইত, চ' এই একাউণ্টটো তাত ইনভলভ আছিলে। গতিকে সেই সূত্ৰে সেই পাৰ্থপ্ৰতিম বৰাক তামিলনাডু পুলিচে মৰিগাঁও পুলিচৰ সহযোগত এৰেষ্ট কৰিছে। কিন্তু ইয়াৰ আগতেই মৰিগাঁও পুলিচে আমি প্ৰায় আজি 8-9 মাহ আগতেই তেনেকুৱা ধৰণৰ এক্টিভিটিজ হোৱা বেংক একাউণ্ট আমি ইয়াত উৎখাত কৰিছোঁ, মানুহ আমি ধৰিছোঁ, আৰু পইচা আমি ফ্ৰিজ কৰি থৈছোঁ। আৰু সেই পইচা আমি
সেই ভিক্টিমক ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। এতিয়াও আপুনি পাঞ্জাৱ নেশ্যনেল বেংকত এটা একাউণ্টত 1,17,00,000 টকা আমি ফ্ৰিজ কৰিছোঁ। অলৰেডি 20 লাখ টকা ভিক্টিমে ঘূৰাই পালে থ্ৰু অনাৰেবল কোৰ্ট অৰ্ডাৰ। আৰু বাকী যিখিনি পইচা আছে সেইখিনি যিখিনি মানুহৰ পৰা পইচাটো আহিছিলে আমি গোটেই বস্তুটো এনালাইচিছ কৰি আমি দেখিলোঁ যে অন্ধ্ৰপ্ৰদেশৰ 2-3জন মানুহ আছে, হাৰিয়ানাৰ মানুহ আছে, চবকে আমি ইনফৰ্মেশ্যন দিছোঁ, কনচাৰ্ণ পুলিচ ষ্টেচনক আমি কৈছোঁ। আৰু তেওঁলোকে সেই একেই, যেতিয়া মই কথা পাতিছিলোঁ ব্যক্তিগতভাৱে সেই ভিক্টিম কেইজনৰ লগত, চবেই একেখিনি কথা কৈছে যে আমাক এনেকৈ ফোন কৰিছে, মুম্বাই পুলিচ বুলি কৈছে, কৈ পেলাই শেষতটো কিডনেপ কৰিম, এনেকুৱা ধৰণৰ কথাও কৈছে মানে। চ' গতিকে মই এইটো কথাই ক'ব খোজোঁ ৰাইজক যে এনেকুৱা ধৰণৰ ফোন কলছ আহিলে ইগন'ৰ কৰিব লাগে আৰু ইমিডিয়েটলি জনাব লাগে পুলিচক। কাৰণ গৈ পেলাই ভিডিঅ' কল কৰে, পিছত আকৌ গোটেই ডাটাবিলাক লৈ পিছত ব্লেকমেইলিং কৰি থাকে। গতিকে আমি মৰিগাঁও পুলিচে যিখিনি ইয়াত আমি অলৰেডি হেৰি কৰি বাকী ষ্টেটবিলাকৰ লগতো আমাৰ যোগাযোগ চলি আছে। আমি কৈছোঁ যে বিভিন্ন হাৰিয়ানা পুলিচেও যোগাযোগ কৰি আছে, চেন্নাই, অন্ধ্ৰপ্ৰদেশ, ইভেন সেইদিনাখন দিল্লী পুলিচেও যোগাযোগ কৰিছে যে তাত তেনেকুৱা ধৰণৰ কমপ্লেইন হৈছে, কিন্তু একাউণ্টটো মৰিগাঁও। গতিকে তেনেকুৱা ধৰণৰ। নিশ্চয় ধন্যবাদ। আৰু আৰক্ষীয়ে আহ্বান কৰিছে যে সজাগ হওক, সচেতন হওক আৰু যি ধৰণৰ এনেধৰণৰ ভিডিঅ' কলৰ পৰা সাৱধানে থাকক আৰু পৰাপক্ষত এনেধৰণৰ ভিডিঅ' কলৰ সন্মুখলৈ নাহিবৰ কাৰণে আৰক্ষীয়ে আহ্বান জনাইছে।